Hello my dear students, আজি মই তোমালোকৰ বাবে এটা অতি প্ৰয়োজনীয় ভিডিও লৈ আহিছোঁ। এই ভিডিওটোৰ জৰিয়তে তোমালোকৰ লগত নিউ কুৱেশ্যন পেটাৰ্ন আৰু এক্সামত কুৱেশ্যনবোৰ কিদৰে বুজিব লাগিব বা কিদৰে লিখিব লাগিব তাকে আজি তোমালোকৰ লগত ডিসকাস কৰিম। এতিয়া আহা দেৰি নকৰি মেইন ভিডিওটো ষ্টাৰ্ট কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিকালি নিউ পেটাৰ্ন অনুসৰি কুৱেশ্যন পেপাৰ এখনত 45টা MCQ থাকে আৰু বাকি সেকশন বিট জিওগ্ৰাফি, হিষ্ট্ৰী, পলিটিকেল সায়েন্স আৰু ইকনমিক্সৰ 2, 3, 4, 5 মাৰ্কছৰ কুৱেশ্যন আনসাৰবোৰ দিয়া দেখা যায়। গতিকে আজি মই তোমালোকক ক'ব বিচাৰিছোঁ যে সেকশন বিট পাৰ্টটোৰ বিষয়ে। এই সেকশন বি পাৰ্টটোত দেখা যায় যে কুৱেশ্যন আনসাৰবোৰ যিবোৰ দিয়া থাকে সেই কুৱেশ্যন আনসাৰবোৰ দেখাৰ লগে লগে আমি ভয় খাই যাওঁ। আমি এটো ভাবো যে কুৱেশ্যনবোৰ ক'ৰ পৰা আহিল, কিন্তু প্ৰকৃততে কুৱেশ্যন আনসাৰবোৰ তোমালোকৰ পঢ়াৰ পৰা আহে, মাত্ৰ কুৱেশ্যনটো দিওঁতে অলপ জটিলকৈ দিয়ে যাতে তোমালোকে কুৱেশ্যনটো দেখি ভয় খোৱা। ফৰ এক্সাম্পল, মই আজি এখন টেষ্ট পেপাৰ তোমালোকৰ বাবে লৈ আহিছোঁ আৰু এই টেষ্ট পেপাৰখনত থকা জিওগ্ৰাফিৰ কুৱেশ্যন কিটা মই তোমালোকক বুজাই দিম যে কেনেদৰে কুৱেশ্যন কিটা দিছে আৰু আসলতে কুৱেশ্যন কিটাৰ আনসাৰ কি হয়, তোমালোকে পঢ়াৰ পৰা আহিছে নে নাই। গতিকে হেতুৰ ওপৰতে মই তোমালোকক দেখুৱাই দিম। আহা এতিয়া মই কুৱেশ্যন পেপাৰখন দেখুৱাই দিওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। সেইখন প্ৰি ফাইনেল এক্সামিনেশ্যনৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ হয়। যিহেতু ইয়াতে সেকশন এত 1 নম্বৰৰ পৰা 45 নম্বৰলৈকে MCQ থাকে, গতিকে এইটো সেকশন বাদ দিছোঁ মই। এই সেকশনটো বাদ দি মই সেকশন বি ষ্টাৰ্ট ইয়াৰ দ্বাৰা মই তোমালোকক দেখুৱাই দিম যে কুৱেশ্যনবোৰ আসলতে কেনেকৈ আহে। ইয়াতে মই কুৱেশ্যনটো লৈছোঁ যে 47 নম্বৰ এটা কুৱেশ্যন লৈছোঁ যে সকলোবোৰ সম্পত্তি সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহবও পাৰে। উদাহৰণসহ দুইটাৰ মাজত পাৰ্থক্য বিশ্লেষণ কৰা। এই কুৱেশ্যনটো এনেকৈ দিছে যাতে তোমালোকে অলপ কনফিউজন হোৱা, কিন্তু ইয়াতে কনফিউজ হ'বলগীয়া একো নাই। এই কুৱেশ্যনটো তোমালোকৰ কিতাপতে আছে। তোমালোকে কিতাপত যোনে খৰচি মাৰি পঢ়িছা সকলোৱে কুৱেশ্যনটো লিখিব পাৰিবা, কাৰণ ইয়াত কেৱল তোমালোকক সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্যহে লিখিব দিছে। গতিকে দুটা তোমালোকে পাৰ্থক্য লিখিবা, যিহেতু ইয়াতে 2 মাৰ্কছ আছে। নেক্সট মই কুৱেশ্যনটো দেখুৱাই দিম তোমালোকক। কুৱেশ্যন নম্বৰ 51, এচিড বৰষুণৰ দৰে বায়ু প্ৰদূষণে শেষত কেনেকৈ পানী আৰু ভূমি প্ৰদূষণৰ সৃষ্টি কৰে। বায়ু প্ৰদূষণ এচিড বৰষুণৰ দ্বাৰা হয়, কিন্তু এচিড বৰষুণে পানী আৰু ভূমি প্ৰদূষণ কৰে। হেতু আমি জানো, যেহেতু এই বৰষুণটোত যথেষ্ট এচিড মিহলি হৈ থাকে, গতিকে হেতু যেতিয়া পানীত পৰিব বা মাটিত পৰিব তেতিয়া পানীৰ যিটো অৰিজিনেল যিখিনি নৰ্মেল কন্টেন্ট থাকে সেইখিনি ডেষ্ট্ৰয় হৈ যায়। তেনেকৈ ভূমিত পৰাৰ লগে লগেও ভূমিৰ যিখিনি ফাৰ্টিলিটি বা প্ৰডাকশ্যন উৎপাদন সেইটো কমি যায়, সাৰুৱা ভাৱটো কমি যায়, ইয়াত অম্ল ভাৱ সৃষ্টি হয়, লুণীয়া হৈ যায় বেছিকৈ পানীখিনি, তেতিয়া তাত পানীত থকা জীৱ-জন্তুবিলাকৰো ক্ষতি হয়। গতিকে সেই বস্তুটো লিখিব দিছে। পানী প্ৰদূষণ আৰু ভূমি প্ৰদূষণ কেনেকৈ হৈ এচিড বৰষুণৰ দ্বাৰা সেইটো লিখিলেই হ'ল, কিন্তু কুৱেশ্যনটো অলপমান জটিল কৰি দিছে যাতে তোমালোকে দেখিলে অলপ ভয় খাই যোৱা। নেক্সট কুৱেশ্যনলৈ আহিছোঁ মই। এইটো তোমালোকে জানা যে বহনক্ষম উন্নয়নৰ অৰ্থ কি আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ। বহনক্ষম উন্নয়ন, যাক আমি ইংলিছত সাষ্টেইনেবল ডেভেলপমেণ্ট বুলি ক'ব পাৰোঁ, এইটো হৈছে এনেকুৱা এটা উন্নয়ন যে আমি উন্নয়নো কৰিব লাগিব আৰু লগতে আমি কি কৰিব লাগিব, প্ৰিজাৰ্ভো কৰিব লাগিব। ৰিচোৰ্চবোৰ ইউজ কৰিলেহে আমি উন্নয়ন কৰিব পাৰিম, নহয় জানো। যিমান ইউজ কৰিবা সিমানে আমি কি কৰিব লাগিব, প্ৰিজাৰ্ভ কৰিব লাগিব, যাতে ফিউচাৰ জেনেৰেশ্যনেও আমাৰ দৰে সমানেই এইবোৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু কিছুমান এনেকুৱা আছে যে যিবোৰ ৰিচোৰ্চ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত নোহোৱা হৈ যায়, গতিকে তেনেবোৰ ৰিচোৰ্চক আমি প্ৰিজাৰ্ভ কৰিব লাগিব। গতিকে কিয় গুৰুত্বপূৰ্ণ সেইটো লিখিব লাগিব ভৱিষ্যত প্ৰজন্মৰ বাবে। নহ'লে আমি যদি এইবোৰ খুব বেছিকৈ ইউজ কৰোঁ তেতিয়াহ'লে এটা সময়তেতো এই ৰিচোৰ্চবোৰ নোহোৱা হৈ যাব, আৰু ৰিচোৰ্চ নোহোৱা হৈ গ'লে আমাৰ ডেভেলপমেণ্টটো কমি আহিব। গতিকে সেইহে গুৰুত্বপূৰ্ণ। দেখিছানে কুৱেশ্যনবোৰ কেনেকৈ দিয়ে। নেক্সট হৈছে কুৱেশ্যন নম্বৰ 57, অসমত দ্ৰুতগতিৰে বাঢ়ি অহা জনসংখ্যা ৰাজ্যখনৰ বাবে বোজা হৈ পৰিছে। এই বৰ্ধিত জনসংখ্যা সম্পদলৈ পৰিৱৰ্তন কৰিবলৈ চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এতিয়া বুজিলানে যে আমি সকলোৱে জানো যে জনসংখ্যা বৃদ্ধি হ'লে এখন ৰাজ্যত যথেষ্ট বেয়াকৈ প্ৰভাৱ পৰে। এতিয়া এই জনসংখ্যাবোৰ আমি কেনেকৈ সম্পদলৈ পৰিৱৰ্তন কৰিম, তাৰ মেইন ৰিজনটো কি দেখাব লাগিব, কি পদক্ষেপ গ্ৰহণ কৰিবা জনসংখ্যাক আমি সম্পদ বনাবলৈ হ'লে।
আমি সম্পদবোৰ যেহেতু ৰিসোৰ্স বনাব লাগিব আমি কি কৰিব লাগিব এডুকেটেড হ'ব লাগিব প্ৰত্যেকজন মানুহে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব গতিকে চৰকাৰে বিভিন্ন ধৰণৰ স্কিমছ লৈছে যাতে জনসংখ্যাক বিভিন্ন ধৰণৰ পদ্ধতিৰে শিক্ষিত কৰিব পাৰে আৰু অসমখনক বা আমাৰ ভাৰতবৰ্ষখনক এই দ্ৰুত গতিৰে আগুৱাই যোৱাত সহায় কৰিব পাৰে গতিকে দেখিছানে কোৱেশ্চনটো এনেকুৱা জটিলকে দিয়ে যাতে তোমালোকে বুজি নোপোৱা কিন্তু কোৱেশ্চনটো তোমালোকৰ কিতাপত থকাই কোৱেশ্চন হয় কিন্তু তাকে অকন আওপকীয়াকৈ দিয়ে Next question 59 এছিয়া আকাৰৰ ফলৰ পৰা 430 কোটি জনসংখ্যাৰে আটাইতকৈ ডাঙৰ আৰু সৰ্বাধিক জনবসতিপূৰ্ণ মহাদেশ ইয়াৰ ভৌগোলিক বৈচিত্ৰ্য আছে যেনে পাহাৰ মালভূমি নদী উপত্যকা দ্বীপ মৰুভূমি উপকূলীয় সমভূমি ইত্যাদি কিন্তু এছিয়া সকলোবোৰ অঞ্চল সমানে বিকশিত নহয় ওপৰৰ কথাখিনি নিজৰ দৃষ্টিভংগীৰ ভিত্তিত ব্যাখ্যা কৰা এই কোৱেশ্চনটো এনেকৈ দিছে তোমালোকে দেখিলে ভাবিবা যে ইয়াতে কেনেকে কি অসমান কি কৈছে নিজৰ দৃষ্টিভংগীৰে লিখিব দিছে আসলে কি লিখিব লাগিব কিন্তু একদম সহজকে ক'বলৈ গ'লে ইয়াতে কি লিখিব দিছে এছিয়া মহাদেশৰ বিষয়ে লিখিব দিছে এছিয়া মহাদেশত কি পাহাৰ আছে কি মালভূমি আছে কি নদী উপত্যকা আছে ইয়াত কি দ্বীপ আছে ইয়াত কি মালভূমি আছে কি মৰুভূমি আছে কি উপকূলীয় অঞ্চল আছে সকলোবোৰ যেতিয়া তোমালোকে লিখি দিবা তেতিয়া ইয়াতে লিখিবলগীয়া একোই নাই কাৰণ তোমালোকৰ কিতাপত এটা কোৱেশ্চন আছে যে আটাইতকৈ জনবসতিপূৰ্ণ মহাদেশখনৰ নাম কি আৰু সেই মহাদেশৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা তাৰমানে আটাইতকৈ জনবসতিপূৰ্ণ মহাদেশ কি এছিয়া আৰু এছিয়া মহাদেশৰ বিষয়ে তোমালোকে যদি লিখি দিয়া তেতিয়ালে এটোই হৈছে ইয়াৰ আনসাৰ কিন্তু কোৱেশ্চনটো এনেকুৱাকৈ দিছে যাতে তোমালোকে দেখাৰ লগে লগে কনফিউজন হোৱা আৰু ভয় কৰি যোৱা যাতে কি লিখিম কি নিলিখিম এনেকুৱা মনোভাৱ তোমালোকৰ মনত সৃষ্টি কৰিবৰ বাবে এনেকৈ প্ৰশ্নটো দিছে Next question 61 to সোৱা এখন গাঁৱে সৌৰ ষ্ট্ৰীট লাইটৰ বিনিয়োগ কৰিছে সৌৰ শক্তিৰ সম্পদ হিচাপে শ্ৰেণী বিভাজন কৰা আৰু গাঁও শক্তিৰ সুৰক্ষা আৰু পৰিবেশৰ বাবে ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা এই কোৱেশ্চনটো সোৱাচোন এনেকুৱাকৈ দীঘলীয়াকৈ দিছে যাতে আমি ভয় খাওঁ কিন্তু ইয়াত লিখিবলগীয়া কি কথা দিছে হেতু হৈছে যে সৌৰ শক্তিৰ বিষয়ে লিখিব দিছে সৌৰ শক্তি হৈছে এনেকুৱা এটা সম্পদ হেতু হৈছে সকলোবোৰ সম্পদতকৈ আটাইতকৈ ওপৰত থকা সম্পদটো হৈছে সৌৰ শক্তি এই সৌৰ শক্তি কি সম্পদ হেতু আমি জানো হেতু শ্ৰেণী বিভাজন কৰিব দিছে এই প্ৰাকৃতিক সম্পদো হ'ব পাৰে আৰু কি হ'ব পাৰে পুনঃ সৃষ্টিক্ষম সম্পদো হ'ব পাৰে গতিকে সেই সম্পদ সৌৰ শক্তি আমাৰ পৰিবেশৰ বাবে কিহৰ কাৰণে গুৰুত্বপূৰ্ণ হেতু লিখিব দিছে এটো আমি সকলোৱে জানোই গতিকে প্ৰশ্নটো এনেকৈ দিছে যে গাঁৱৰ সুৰক্ষা আৰু পৰিবেশৰ বাবে কিহৰ কাৰণে গুৰুত্বপূৰ্ণ কিন্তু আমি হেতুই জানো যে সৌৰ শক্তি আমাৰ পৰিবেশ কেনেকৈ প্ৰদূষণ হোৱাৰ পৰা বচায় ই কেনেকৈ বিকল্প শক্তি হিচাপে ব্যৱহৃত হয় এই সকলোবোৰ বাবে পৰিবেশৰ বাবে ই সঁচাকৈ গুৰুত্বপূৰ্ণ এখিনি লিখিলেই হ'ল তাকে এনেকুৱাকে দিয়ে যাতে তোমালোকে দেখিয়ে ভয় কৰা I hope তোমালোকে আজিৰ ভিডিওটো চাই কোৱেশ্চনবোৰৰ প্ৰতি থকা ভয় ভাৱটো নিশ্চয় কমিব আৰু তোমালোকৰ ফাইনেল এক্সামত এনে ধৰণৰ ডাইৰেক্ট কোৱেশ্চন আহিলেও বেছিভাগ কোৱেশ্চনই এনেকৈ আওপকীয়াকৈ দিব গতিকে তোমালোকে ভয় নকৰিবা ধুনিয়াকৈ কোৱেশ্চনটো পঢ়ি লবা বুজি লবা কাৰণ তোমালোকৰ কিতাপৰ পৰা বাহিৰত একো কোৱেশ্চনই তোমালোকৰ বাবে নিদিয়ে গতিকে তোমালোকে ভালকৈ পঢ়ি চালে যেতিয়া বুজি পাবা তেতিয়া খুব সুন্দৰকৈ আনসাৰটো লিখিব পাৰিবা আৰু এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিবা টেক কেয়াৰ এণ্ড বাই বাই